সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দো ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দো ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, ছাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়ে আহক সপৰিয়ালে দো ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দো ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত, AT ৰোড, যোৰহাট। নমস্কাৰ, এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। খজুৱা আৰু মৰণৈ বেবেজীয়া সংযোগী মুখ্যমন্ত্ৰী উন্নত পকী পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ ৰাইজৰ। নিউজ ডাইৰেক্ট ৰিপৰ্ট। খজুৱা আৰু মৰণৈ বেবেজীয়া সংযোগী মুখ্যমন্ত্ৰী উন্নয়ন পকী পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ। ঢকুৱাখানাৰ খজুৱা আৰু মৰণৈ বেবেজীয়া সংযোগী মুখ্যমন্ত্ৰী উন্নয়ন পকী পথ নিৰ্মাণ আঁচনি ৰূপায়ণত পুনৰ সংঘটিত হৈছে অনিয়ম। আঁচনিৰ ধন একাংশ ঠিকাদাৰে লুণ্ঠন কৰাৰ লক্ষ্যৰে নিম্ন মানদণ্ডৰে কৰিছে পথ নিৰ্মাণৰ কাম। এই অভিযোগ উত্থাপিত হৈছে ঢকুৱাখানাত ক্ষেত্ৰীয় লোক নিৰ্মাণ বিভাগৰ অধীনৰ খজুৱা তিনিআলিৰ পৰা বেবেজীয়া চাৰিআলি সংযোগী পথৰ। ফলত স্থানীয় ৰাইজ খৰ্গহস্ত হৈ পৰিছে। পথটোৰ নিৰ্মাণত অসম চৰকাৰে ধাৰ্য কৰিছিল 11,85,93,000। পথটোৰ দৈৰ্ঘ্য আছিল 9.81 কিলোমিটাৰ। বাটচৰামুখ পেভাৰ ব্লক ইটাৰে বনোৱা পথটো ক্ৰমান্বয়ে বহি যোৱা পৰিলক্ষিত হৈছে। একেদৰে ত্ৰুটিপূৰ্ণভাৱে কাম কৰা পথটো এটা বছৰ নহওঁতেই ভাগি যোৱাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে। এতিয়া স্থানীয় ৰাইজে প্ৰশ্ন কৰিছে, উন্নত পকী পথ আঁচনি অসাৰত পৰিণত কৰিব খোজা ঠিকাদাৰৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব গড়কাপ্তানি বিভাগে? ৰাস্তাটো মানে আমি এই বেবেজীয়াৰ পৰা ঢকুৱা অঞ্চলৰ মানুহ, ৰাস্তাটো আমি সদায় অহা যোৱা কৰোঁতে ঠিকাদাৰবিলাককো কৈছিলোঁ অলপ চাফা কৰি কামবিলাক কৰক, অলপ ধাতকৈ লগাওক। কিন্তু ইহঁতে এনেকুৱা 2 নম্বৰ কৰি গাফিলতি কৰি যে ৰাস্তা বনালে, এতিয়া ৰাস্তা পাত মেলি আছে। এই ৰাস্তাটো আৰু 3-4 দিনৰ পিছত একেবাৰে যাবই নোৱাৰা হৈ যাব, সংকটজনক হ'ব। এইটো কাৰণে এইটো ঠিক ঠাক কৰিব লাগে। যোনে বনাইছে এইটো আমি ধুনীয়াকৈ অট'মেটিক যেনেকৈ বনাব লাগে এনেকৈ বনাই দিবগৈ লাগে আমাক। আমাৰ কজুৱাৰ পৰা আমাৰ ঢকুৱাখানালৈ গৈছিলোঁ আৰু বেবেজীয়ালৈ গৈছিলোঁ। এই ৰাস্তা কিন্তু যেনেকৈ বনাইছে ভাল হোৱা নাই। আমি ৰাইজেও কমপ্লেইন কৰিছিলোঁ, তাতে কথা একো নুশুনিলে। ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।